আজি 9/4/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এতিয়া তোমালোকৰ সকলো ফালৰ পৰা মোহৰ জৰি ছিঙি যোৱা উচিত, কিয়নো ঘৰলৈ যাব লাগে। এনেকুৱা কোনো বিকৰ্ম নহওক যাৰ বাবে ব্ৰাহ্মণ কুলৰ নাম বদনাম হয়। প্ৰশ্ন: পিতা কোনসকল সন্তানক দেখি হৰ্ষিত হয়? কোনসকল সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে? উত্তৰ: যিসকল সন্তানে বহুতক সুখদায়ী কৰি তোলে, সেৱাধাৰী হয়, তেওঁলোকক দেখি পিতাও হৰ্ষিত হয়। যিসকল সন্তানৰ বুদ্ধিত থাকে যে একমাত্ৰ বাবাকেই কওঁ, বাবাৰ লগতেই কথা পাতোঁ, এনেকুৱা সন্তান পিতাৰ নয়নত সমাহিত হৈ থাকে। বাবাই কয়, মোৰ সেৱা কৰা সন্তানসকল মোৰ অতি প্ৰিয়। এনেকুৱা সন্তানসকলক মই স্মৰণ কৰোঁ। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে এইটোতো জানে যে আমি পিতাৰ সন্মুখত বহি আছোঁ। সেইজন পিতাই আকৌ শিক্ষকৰ ৰূপত পঢ়াওতাও হয়। সেইজন পিতা পতিত পাৱন সদ্গতিদাতাও হয়, লগত লৈ যাওঁতাও হয় আৰু মাৰ্গো বহুত সহজকৈ দেখুৱাই দিয়ে। পতিতৰ পৰা পাৱন কৰি তুলিবলৈ কোনো পৰিশ্ৰম কৰিব নিদিয়ে। যলৈকেই নোযোৱা, বিলাতলৈ ফুৰিবলৈ যোৱা, কেৱল নিজক আত্মা বুলি বুজি পোৱা, তথাপিও কয় নিজক আত্মা বুলি নিশ্চয় কৰা। দেহ অভিমান এৰি আত্মা অভিমানী হোৱা। আমি আত্মা ভূমিকা পালন কৰিবলৈ শৰীৰ ধাৰণ কৰোঁ। এটা শৰীৰেৰে ভূমিকা পালন কৰি আকৌ আন এটা লওঁ। কাৰোবাৰ ভূমিকা 100 বছৰৰ, কাৰোবাৰ 80, কাৰোবাৰ 2 বছৰ, কাৰোবাৰ 6 মাহৰ। কোনোবাইতো জন্ম লৈয়েই মৃত্যুবৰণ কৰে। কাৰোবাৰ জন্ম লোৱাৰ পূৰ্বেই গৰ্ভতে মৃত্যু হৈ যায়। এতিয়া ইয়াৰ পূৰ্ণজন্ম আৰু সত্যযুগৰ পূৰ্ণজন্মৰ মাজত ৰাতি দিনৰ পাৰ্থক্য আছে। ইয়াত গৰ্ভৰ পৰা জন্ম লয়, সেয়েহে ইয়াক গৰ্ভ কাৰাগাৰ বুলি কোৱা হয়। সত্যযুগত গৰ্ভ কাৰাগাৰ নহয়, তাত বিকৰ্ম নহয়েই, ৰাৱণ ৰাজ্যই নাই। পিতাই সকলো কথা বুজায়। বেহদৰ পিতা বহি এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা বুজায়। এই শৰীৰৰ আত্মাটিয়েও শুনে। শুনাওতাজন জ্ঞানৰ সাগৰ পিতা, যাৰ নিজৰ শৰীৰ নাই। তেওঁ সদায় শিৱ বুলিয়ে কয়। যেনেকৈ তেওঁ পুনৰ্জন্ম ৰহিত, তেনেকৈ নাম-ৰূপো ৰহিত, অৰ্থাৎ দৈহিক নাম-ৰূপ নাই। তেওঁক কোৱা হয় সদাশিৱ। সদাকালৰ বাবে শিৱই শৰীৰৰ কোনো নাম নাথাকে। এওঁৰ শৰীৰত প্ৰৱেশ কৰে, তেতিয়াও এওঁৰ ব্ৰহ্মাৰ শৰীৰৰ নাম তেওঁ নলয়। তোমালোকৰ এয়া হ'ল বেহদৰ গোটেই পুৰণি সৃষ্টিৰ পৰা সন্ন্যাস। তেওঁলোক হ'ল হদৰ সীমিত সন্ন্যাসী। তেওঁলোকৰো নাম সলনি হয়। তোমালোকৰ নামো বাবাই কিমান ভাল ভাল ৰাখিলে। ড্ৰামা অনুসৰি যিসকলক নাম দিয়া হ'ল, তেওঁলোক নোহোৱা হৈ গ'ল। পিতাই ভাবিলে, মোৰ হৈ গৈছে যেতিয়া নিশ্চয় নিগাজিকৈ থাকিব, এৰি আঁতৰি গুচি নাযাব। কিন্তু এৰি দিলে তেন্তে নাম ৰাখি লাভেই বা কি? সন্ন্যাসীয়েও পুনৰ ঘৰলৈ উভতি আহিলে পুৰণা নামেৰেই চলে। ঘৰলৈ উভতিতো আহে নহয়। এনেকুৱা নহয় যে সন্ন্যাস কৰিছে বাবে তেওঁলোকৰ মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ নাহে। কাৰোবাৰতো সকলো মিত্ৰ সম্বন্ধীয় আদি স্মৃতিলৈ আহি থাকে। মোহত আবদ্ধ হৈ থাকে, মোহৰ জৰিৰে বান্ধ খাই থাকে। কাৰোবাৰতো ততালিকে সম্পৰ্ক ছিঙি যায়। ছিঙিতো যাবই। পিতাই বুজাইছে যে এতিয়া উভতি যাব লাগে। পিতাই স্বয়ং বহি শুনায়। ৰাতিপুৱাও বাবাই কৈ আছিল নহয়, চাই চাই মনত সুখ অনুভৱ হয় কিয়? নয়নত সন্তানসকল সমাহিত হৈ আছে। আত্মাসকল জ্যোতিততো হয়েই। পিতাও সন্তানসকলক চাই চাই আনন্দিত হয় নহয়। কিছুমানতো বহুত ভাল সন্তান সেৱা কেন্দ্ৰৰ তত্বাৱধান লয় আৰু কিছুমান ব্ৰাহ্মণ হৈ পুনৰ বিকাৰগ্ৰস্ত হয়।
গতিকে তেওঁলোক আজ্ঞা উলংঘন কৰোঁতা হয়। সেয়েহে এই পিতাও সেৱাধাৰী সন্তানসকলক দেখি হৰ্ষিত হয়। বেহদৰ পিতাই কয়, এওঁতো কুল কলংকিত কৰোঁতা হৈ গ'ল, ব্ৰাহ্মণ কুলৰ নাম বদনাম কৰে। সন্তানসকলক বুজাই থাকে, কাৰো নাম ৰূপত আবদ্ধ হ'ব নালাগে। তাকো অৰ্ধ কুল কলংকিত বুলি কোৱা হ'ব। অৰ্ধ আকৌ পূৰাও হৈ যায়। স্বয়ং লিখে, বাবা মই অধঃপতিত হৈ গ'লোঁ, মই মুখ ক'লা কৰি দিলোঁ, মায়াই প্ৰবঞ্চনা কৰি দিলে। মায়াৰ ধুমুহা বহুত আহে। পিতাই কয়, কাম কটাৰী চলালা মানে এয়াও ইজনে সিজনক দুখ দিলা। সেয়েহে প্ৰতিজ্ঞা কৰাই তেজ উলিয়াইও তাৰে দীঘলীয়া পত্ৰ লিখে। আজি সেইসকল নাই। পিতাই কয়, অহ' মায়া, তুমি বৰ শক্তিশালী। যিসকল সন্তানে তেজেৰেও লিখি দিয়ে, তুমি তেওঁলোককো খাই পেলোৱা। যেনেকৈ পিতা সমৰ্থ, তেনেকৈ মায়াও সমৰ্থ। আধাকল্প পিতাৰ সমৰ্থৰ উত্তৰাধিকাৰ পোৱা যায়, আধাকল্প আকৌ মায়াই সেই সমৰ্থ নোহোৱা কৰি দিয়ে। এয়া হ'ল ভাৰতৰ কথা। দেৱী দেৱতা ধৰ্মাৱলম্বীসকলেই চহকীৰ পৰা কঙাল হৈ যায়। এতিয়া তোমালোক লক্ষ্মী নাৰায়ণৰ মন্দিৰলৈ গ'লে তোমালোকতো আচৰিত হ'বা। এইটো কুলৰেইতো আমি আছিলোঁ, এতিয়া আমি পঢ়ি আছোঁ। এওঁৰ আত্মায়ো বাবাৰ পৰা পঢ়ি আছে। আগতেতো তোমালোকে য'তে ত'তে মূৰ দোৱাইছিলা, এতিয়া জ্ঞান আছে। প্ৰত্যেকৰে 84 জন্মৰ জীৱন বৃত্তান্ত তোমালোকে জানা। প্ৰত্যেকেই নিজৰ ভূমিকা পালন কৰে। পিতাই কয়, সন্তানসকল সদায় হৰ্ষিত হৈ থাকা। ইয়াৰ হৰ্ষিত হৈ থকাৰ সংস্কাৰ আকৌ লগত লৈ যাবা। তোমালোকে জানানে আমি কি হওঁগৈ? বেহদৰ পিতাই আমাক এয়া উত্তৰাধিকাৰ দি আছে, আন কোনেও দিব নোৱাৰে। এজনো মনুষ্য নাই যিয়ে গম পায় যে লক্ষ্মী নাৰায়ণ কলৈ গ'ল। ভাবে য'ৰ পৰা আহিছিল তলৈকে গুচি গ'ল। এতিয়া পিতাই কয়, বুদ্ধিৰে বিচাৰ কৰা। ভক্তি মাৰ্গতো তোমালোকে বেদ-শাস্ত্ৰ পঢ়া। এতিয়া মই তোমালোকক জ্ঞান শুনাওঁ। তোমালোকে বিচাৰ কৰা, ভক্তি শুদ্ধ নে মই কোৱাটো শুদ্ধ? পিতাৰ ৰাম হ'ল শ্ৰেষ্ঠচাৰী, ৰাৱণ হ'ল ভ্ৰষ্টাচাৰী। প্ৰতিটো কথাতেই অসত্য কয়। এনেকৈ জ্ঞানৰ কথাবোৰৰ ক্ষেত্ৰত কোৱা হয়। তোমালোকে বুজি পোৱা যে প্ৰথমতে আমি সকলোৱে অসত্য কৈছিলোঁ। দান পুণ্য আদি কৰিলেও চিৰি তললৈহে নামি আহে। তোমালোকে দিয়াও আত্মাসকলক। পাপ আত্মাই যদি পাপ আত্মাক দিয়ে, তেনেহ'লে পুণ্য আত্মা কেনেকৈ হ'ব? তাত আত্মাসকলৰ লেনদেন নহয়েই। ইয়াততো লাখ লাখ টকাৰ ঋণ লৈ লয়। এই ৰাৱণ ৰাজ্যত খোজে প্ৰতি মনুষ্যৰ দুখ। এতিয়া তোমালোক সংগমত আছা, তোমালোকৰতো খোজে প্ৰতি পদম। দেৱতাসকল পদমপতি কেনেকৈ হ'ল? এয়া কোনেও গম নাপায়। স্বৰ্গতো নিশ্চয় আছিল, স্মৃতিচিহ্ন আছে, কিন্তু তেওঁলোকে দেৱতাসকলে এইটো গম নাপায় যে পূৰ্বৰ জন্মত কি কৰ্ম কৰাৰ ফলত এনে ৰাজ্য পালে। সেইখনতো হয়েই নতুন সৃষ্টি, সেয়েহে অযথা খেয়াল নাহেই। সেইখনক কোৱা হয় সুখধাম। 5000 বছৰৰ কথা। তোমালোকে সুখৰ কাৰণে পাৱন হ'বলৈ পঢ়া। অনেক যুক্তি উলিওৱা হয়। পিতাই কিমান ভালকৈ বুজায়, শান্তিধাম আত্মাসকলৰ নিবাস স্থান আৰু তাক মৰমৰ ঘৰ বুলি কোৱা হয়। যেনেকৈ বিদেশৰ পৰা যেতিয়া আহে তেতিয়া বুজিব যে এতিয়া মই নিজৰ মৰমৰ ঘৰলৈ যাওঁ। তোমালোকৰ মৰমৰ ঘৰ হৈছে শান্তিধাম। পিতাও শান্তিৰ সাগৰ নহয় জানো? যাৰ ভূমিকা অন্তিম সময়ত হ'ব, গতিকে কিমান সময় শান্তিত থাকে। পিতাৰ ভূমিকা বহুত কম বুলি কোৱা হ'ব। এইখন ড্ৰামাত তোমালোকৰেই নায়ক নায়িকাৰ ভূমিকা আছে। তোমালোক বিশ্বৰ মালিক হোৱাগৈ। এইটো নিচা কেতিয়াও আন কাৰো থাকিব নোৱাৰে।
আন কাৰো ভাগ্যত স্বৰ্গৰ সুখ নায়েই। এয়াতো তোমালোক সন্তানসকলেহে পোৱা। যিসকল সন্তানক পিতাই চাই কয়, বাবা আপোনাক কওঁ, আপোনাৰ সৈতে কথা পাতোঁ। পিতাইও কয়, মই তোমালোক সন্তানসকলক চাই চাই বহুত হৰ্ষিত হওঁ। মই ৫,০০০ বছৰৰ পাছত আহিছোঁ। সন্তানসকলক দুখধামৰ পৰা সুখধামলৈ লৈ যাওঁ, কিয়নো কামচিতাত উঠি জ্বলি ভস্ম হৈ গৈছে। এতিয়া গৈ তেওঁলোকক কবৰৰ পৰা উলিয়াওঁ। আত্মাটো সকলো উপস্থিত হৈছেহি, তেওঁলোকক পাৱন কৰি তুলিব লাগে। পিতাই কয়, সন্তানসকল, বুদ্ধিৰে এক সৎগুৰুক স্মৰণ কৰা আৰু বাকী সকলোকে পাহৰি যোৱা। এজনৰ সৈতে সম্বন্ধ ৰাখিব লাগে। তোমালোকে কৈছিলাও যে আপুনি আহিলে আপোনাৰ বাহিৰে আন কোনো নাই। আপোনাৰ মততেই চলিম, শ্ৰেষ্ঠ হ'ম। গায়নো কৰে, উচ্চতকৈ উচ্চ ভগৱান, তেওঁৰ মতে উচ্চতকৈও উচ্চ। পিতাই নিজেই কয়, এই জ্ঞান যি এতিয়া তোমালোকক দিওঁ, সেয়া আকৌ প্ৰায় লোপ হৈ যাব। ভক্তি মাৰ্গৰ শাস্ত্ৰটো পৰম্পৰাগতভাৱে চলি আহিছে। কয় যে ৰাৱণো চলি আহি থাকে। তেওঁলোকে সোধা, ৰাৱণক কেতিয়াৰ পৰা জ্বলাই আহিছে? কিয় জ্বলায়? একোৱেই গম নাপায়। অৰ্থ বুজি নোপোৱাৰ কাৰণে কিমান আনন্দোৎসৱ কৰে, অনেক অতিথিক নিমন্ত্ৰণ জনায়। উদাহৰণস্বৰূপে ৰাৱণক জ্বলোৱাৰ উৎসৱ পাতে। তোমালোকে বুজি নোপোৱা নে যে কেতিয়াৰ পৰা ৰাৱণৰ প্ৰতিমূৰ্তি সাজি আহিছে? দিনে প্ৰতিদিনে ডাঙৰকৈ সাজি গৈ থাকে। এনেকৈ কয় যে এয়া পৰম্পৰাগতভাৱে চলি আহে। কিন্তু এনেকুৱাতো হ'ব নোৱাৰে। ৰাৱণক এনেকৈ কেতিয়ালৈকে জ্বলাই থাকিব? তোমালোকেতো জানা, বাকী সময় অলপ আছে, তাৰ পাছততো ৰাৱণ ৰাজ্যই নাথাকিব। পিতাই কয়, এই ৰাৱণ হৈছে সকলোতকৈ ডাঙৰ শত্ৰু। ইয়াৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মনুষ্যৰ বুদ্ধিত বহুত কথা আছে। তোমালোকে জানা, এই ড্ৰামাত ছেকেণ্ডৰ পাছত ছেকেণ্ড যি চলি আহিছে, সেয়া সকলো নিৰ্ধাৰিত হৈ আছে। তোমালোকে তিথি, তাৰিখ সকলো হিচাপ উলিয়াব পাৰা, কিমান ঘণ্টা, কিমান বছৰ, কিমান মাহ আমাৰ ভূমিকা চলে। এই গোটেই জ্ঞান বুদ্ধিত থকা উচিত। বাবাই আমাক এয়া বুজায়। পিতাই কয়, মই পতিত পাৱন হওঁ। তোমালোকে মোক আহ্বান জনোৱা যে আহি পাৱন কৰি তোলক। পাৱন সৃষ্টি হ'ল শান্তিধাম আৰু সুখধাম। এতিয়াতো সকলো পতিত। সদায় বাবা বাবা বুলি কৈ থাকা, এইটো পাহৰি নাযাবা। তেতিয়া সদায় শিৱ বাবা স্মৃতিত থাকিব। এওঁ আমাৰ বাবা। পোনপ্ৰথমে এওঁ হ'ল বেহদৰ বাবা। বাবা বুলি ক'লেই উত্তৰাধিকাৰৰ আনন্দ আহি যায়। কেৱল ভগৱান বা ঈশ্বৰ বুলি ক'লে কেতিয়াও এনেকুৱা বিচাৰ নাহিব। সকলোকে কোৱা, বেহদৰ পিতাই ব্ৰহ্মাৰ দ্বাৰা বুজায়। এওঁ তেওঁৰ ৰথ, তেওঁৰ দ্বাৰা কয়, মই তোমালোক সন্তানসকলক এনেকুৱা কৰি তোলো। এই বেজত গোটেই জ্ঞান সমাহিত হৈ আছে। অন্তিম সময়ত তোমালোকৰ শান্তিধাম আৰু সুখধাম এয়াই স্মৃতিত থাকিব। দুখধামকতো পাহৰি গৈ থাকে। এইটোও জানে যে আকৌ ক্ৰমানুসৰি সকলো নিজৰ নিজৰ সময়ত আহিব। ইছলামী, বৌদ্ধি, খ্ৰীষ্টান আদি অনেক আছে, অনেক ভাষা আছে। প্ৰথমে আছিল এক ধৰ্ম, আকৌ তাৰ পৰা কিমান ওলাল, কিমান যুদ্ধ আদি লাগিছে। যুঁজ বাগৰতো সকলোৱে কৰে, কিয়নো গৰাকীবিহীন হৈ যায় নহয়। এতিয়া পিতাই কয়, মই তোমালোকক যি ৰাজ্য দিওঁ, সেয়া কেতিয়াও কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰে। পিতাই স্বৰ্গৰ উত্তৰাধিকাৰ দিয়ে, যিটো কোনেও কাঢ়ি নিব নোৱাৰে। এই ক্ষেত্ৰত অখণ্ড অবিচলিত হৈ থাকিব লাগে। মায়াৰ ধুমুহাটো নিশ্চয় আহিব। প্ৰথমে যি আগত থাকিব, তেওঁতো সকলো অনুভৱ কৰিব নহয়। বেমাৰ আদি সকলো সদাকালৰ কাৰণে শেষ হ'ব। সেইকাৰণে
কৰ্মৰ হিচাপ নিকাচ বেমাৰ আদি বেছিকৈ আহিলে ভয় কৰিব নালাগে। এই সকলোবোৰ অন্তিম সময়ৰ পুনৰ আৰু নহ'ব। এতিয়া সকলো উঠলি উঠিব। বুঢ়া সকলোকো মায়াই যুৱক কৰি দিব। মনুষ্যই যেতিয়া বানপ্ৰস্থ লয় তাত মহিলা নাথাকে। সন্ন্যাসীও জংঘললৈ গুচি যায়, তাতো মহিলা নাথাকে। কাৰোফালে নাচায়েই, ভিক্ষা ল'লে গুচি গ'ল। আগতেতো স্ত্ৰীৰ ফালে একেবাৰেই নাচাইছিল। ভাবিছিল নিশ্চয় বুদ্ধি যাব। ভাই ভনীৰ সম্বন্ধতো বুদ্ধি যায়। সেইকাৰণে বাবাই কয়, ভাই ভাই বুলি চোৱা, শৰীৰৰ নামো নাই। এয়া অতি উচ্চ লক্ষ্য, একেবাৰে শিখৰলৈ যাব লাগে। এয়া ৰাজধানী স্থাপনা হৈ আছে, ইয়াত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকৈ কয়, মইতো লক্ষ্মীনাৰায়ণ হ'ম। পিতাই কয়, হোৱা, শ্ৰীমতত চলা, মায়াৰ ধুমুহাটো আহিব। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা একো কৰিব নালাগে। দেউলীয়া আদিতো এনেই হৈয়েই থাকে। এনেকুৱা নহয় যে জ্ঞানত অহাৰ কাৰণে দেউলীয়া হ'ল। এয়াতো চলি আহি থাকে। পিতাইতো কয়, মই আহিছোৱেই তোমালোকক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। কেতিয়াবা বহুত ভাল সেৱা কৰে, অন্যক বুজাই, তাৰ পাছত আকৌ দেউলীয়া হৈ যায়। মায়া বৰ শক্তিশালী। ভাল ভাল সকলো বাগৰি পৰে। পিতাই বহি বুজায়, মোৰ সেৱা কৰা সন্তানসকলেহে মোৰ প্ৰিয়। বহুতকে সুখদায়ী কৰি তোলে। এনেকুৱা সন্তানসকলক স্মৰণ কৰি থাকোঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্যসাৰ ১ নম্বৰ। কাৰো নামৰূপত আবদ্ধ হৈ কুল কলংকিত কৰিব নালাগে। মায়াৰ প্ৰবঞ্চনাত আহি ইজনে সিজনক দুখ দিব নালাগে। পিতাৰ পৰা সামৰ্থ্যৰ উত্তৰাধিকাৰ লৈ ল'ব লাগে। ২ নম্বৰ। সদায় হৰ্ষিত হৈ থকাৰ সংস্কাৰ ইয়াৰ পৰাই ধাৰণ কৰিব লাগে। এতিয়া পাপ আত্মাৰ লগত কোনো ধৰণৰ লেনদেন কৰিব নালাগে। বেমাৰ আদিলৈ ভয় কৰিব নালাগে। সকলো হিচাপ নিকাচ এতিয়াই নিষ্পত্তি কৰিব লাগে। বৰদান। ইচ্ছা শক্তিৰ দ্বাৰা ছেকেণ্ডত ব্যৰ্থত পূৰ্ণ জ্যোতি লগাওঁতা অশৰীৰী হোৱা। ইচ্ছা শক্তিৰ দ্বাৰা ছেকেণ্ডত ব্যৰ্থত পূৰ্ণ জ্যোতি লগাওঁতা অশৰীৰী হোৱা। ছেকেণ্ডত অশৰীৰী হোৱাৰ আধাৰ হ'ল এই বেহদৰ বৈৰাগ্য বৃত্তি। এই বৈৰাগ্য এনেকুৱা যোগ্য ধৰণী যে তাত যেই সিঁচা তাৰ ফল ততালিকে ওলায়। সেয়েহে এনেকুৱা এতিয়া ইচ্ছা শক্তি থাকক যাতে সংকল্প কৰাৰ লগে লগে ব্যৰ্থ সমাপ্ত ছেকেণ্ডত সমাপ্ত হৈ যাওক। যেতিয়া বিচাৰা, য'ত বিচাৰা, যিটো স্থিতিত বিচাৰা, ছেকেণ্ডত স্থিত কৰি দিয়া। সেৱাই যাতে আকৰ্ষিত নকৰে। ছেকেণ্ডত পূৰ্ণ জ্যোতি লাগি গ'লে তেতিয়া সহজে অশৰীৰী হৈ যাবা। শ্লোগান। পিতাৰ সমান হ'বলৈ হ'লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা। পিতাৰ সমান হ'বলৈ হ'লে দুৰ্ভাগ্যক সৌভাগ্যলৈ পৰিৱৰ্তন কৰোঁতা হোৱা। ওম শান্তি।